Question number first. At the rate of simple interest, 800 become 920 in 3 years. If the rate of interest increase by 3%, then what will be the total amount? সরল সুতৰ হাৰত 800 টকা 3 বছৰত 920 টকা হয়। যদি সুতৰ হাৰ 3% বৃদ্ধি কৰা হয়, তেন্তে total amount কিমান হ'ব উলিয়াব লাগে। ইয়াৰ ট্ৰিক্স আছে। 3% 3 years কাৰণে, তো 3% 3 years লগত ইনটু হ'ব 9%। 800 টকাৰ 9% ওলাম। 00 লগত 00 কেনসেল হ'ব। 9 আৰু 8 ইনটু হ'ব 72। 3 বছৰত কিমান টকা পাইছে? 920। এই 920 প্লাস 72 হ'ব। 920 টকা 72 প্লাস কৰিলে 992। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন নম্বৰ ডি। Next, if A income is 10% more than B income and B income is 20% less than C income, then what is the ratio of income of A, B, C? A income B income পৰা 10% বেছি হয় আৰু B income C income পৰা 20% কম হয়। তেন্তে A, B আৰু C income ratio উলিয়াব লাগে। A, B, B, C এর ভ্যালু বির ভ্যালুর পৰা 10% বেশি। 10% বেশি মানে 100 plus 10 110 by 100 ক্যান্সেল কৰিলে 11/10 আহিব। তো এর ভ্যালু বির ভ্যালুর পৰা বেশি আছে, তো এর ভ্যালু 11 হ'ব, বির ভ্যালু 10 হ'ব। আকৌ কৈছে বিৰ ভ্যালু সিৰ ভ্যালুৰ পৰা 20% কম, তো 100ত 20 মাইনাস কৰিম, তো 80 হ'ব। 80/100 ক্যান্সেল কৰিলে 4/5 আহিব। তো বিৰ ভ্যালু সিৰ ভ্যালুৰ পৰা কম, তো ইয়াতে 4 হ'ব, সিৰ ভ্যালু 5 হ'ব। বিৰ যেটো ভ্যালু আছে, দুটা ভ্যালু আছে, ইয়াক আমি ইকুয়াল কৰিম। ইকুয়াল কৰাৰ কাৰণে কি কৰিম? ইয়াতে 5 ৰ লগত ইনটু কৰিম, ইয়াতে 2 লগত ইনটু কৰিম। ইয়াতে 2 লগত ইনটু কৰিছো, তো ইয়াতে 2 লগত ইনটু কৰিম। ইয়াতে 5 ৰ লগত ইনটু কৰিছো, তো ইয়াতে 5 ৰ লগত ইনটু কৰিম। 11 into 2 22, 10 আৰু 2 into হলে 20 হ'ব। 4 আৰু 5 into হলে 20 হ'ব, তো বিৰ ভ্যালু 20 হ'ব। সিৰ ভ্যালু 5 আৰু 5 25। A আৰু B আৰু C ৰ ভ্যালু হৈ গেল 22 20 25। অপশন নম্বৰ C কারেক্ট आंसर হ'ব। Next, if A minus B equal to 5 and A square plus B square equal to 41, then the value of AB ৰ ভ্যালু উলিয়াব লাগে। AB ৰ ভ্যালু উলিয়াব লাগে। ইয়াৰ ট্ৰিক্স হয়, A square plus B square ভ্যালু 41 দিছে, A minus B ভ্যালু 5 দিছে, তো 5 ৰ স্কয়ার কৰি দিম। 5 ৰ স্কয়ার কৰিলে কিমান? 25। এই 25 টো 41 ত মাইনাস কৰি দিম। 41 ত মাইনাস কৰিলে 16 হ'ব। এই 16 টো আহিছে 2AB ৰ ফৰ্মুলা যাব, তো 16 ডিভাইড বাই 2। 2 কৰ পৰা আহিল? 2AB ৰ ফৰ্মুলা হয়, তো 2 লগত ক্যান্সেল হ'ব। 8 ইয়াৰ কারেক্ট आंसर হ'ব অপশন নম্বৰ ডি। আৰু ইয়াৰ বেসিক আছে, ইয়াৰ বেসিক রুল হয় A minus B equal to 5 দিয়া আছে, তো ইয়াক আমি স্কয়ার কৰি লম, ইয়াতে স্কয়ার বহাম। A minus B ইয়াক আমি ভাঙি লম, A square plus B square minus 2AB equal to 5 ৰ স্কয়ার 25 হ'ব। A square plus B square ৰ ভ্যালু 41 minus 2AB equal to 25। 41 প্লাস আছে 25, এইফালে আহিলে মাইনাস হ'ব। 25 equal to 2AB। 16 equal to 2AB। 2 লগত ক্যান্সেল হ'ব 8 বাৰত। AB ৰ ভ্যালু আহি গেল 8। অপশন নম্বৰ ডি কারেক্ট आंसर হ'ব। Next, the simple interest on rupees 1700 in 3 years is rupees 30 more than the simple interest on rupees 1500 in 3 years. The rate of interest percentage is,
3 বছৰত 1700 টকাৰ সাধাৰণ সুদ 3 বছৰত 1500 টকাৰ সাধাৰণ সুদৰ 30 টকা বেছি হয় তেন্তে ৰেট অফ পাৰ্চেন্টেজ উলিয়াব লাগে আর আমি x% মানি লম 1700 টকাত x% আর আমি x% মানিছো ইয়াতে x বহাম ইনটু 3 years by 100 1500 টকাত x% into 3 years by 100 equal to 30 ইয়াতে আমি মাইনাস বহাম মাইনাস কিয় বহাম বেছি আছে কৈছে এখানে ইয়াতে মাইনাস আহিব বেস সেম আছে 100 100 আছে তো এটো ইনটু হ'ব 1700 3 ইনটু হ'ব 17 3 51 আৰু 00 আৰু x minus 15 আৰু 3 ইনটু হ'ব 45 00 x by 100 equal to 30 5100 x minus 45 100 x equal to 30 আৰু 100 into হ'ব 30 আৰু দুটা 0 আহি যাব 51 ৰ পৰা 45 মাইনাস কৰিম 600 আহিব ইয়াতে 51 100 ৰ পৰা 45 100 মাইনাস কৰিলে 600 x equal to 3000 00 লগত 00 কেনসেল হ'ব 6 ৰ লগত 5 বাৰত কেনসেল হ'ব x ৰ ভ্যালু আহি গেল 5% কারেক্ট आंसर হ'ব অপশন নম্বৰ বি